নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 7 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM বিশ্বকৰ্মা আঁচনিলৈ। তো PM বিশ্বকৰ্মা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে সবিশেষ জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে আৰম্ভ কৰিছে PM বিশ্বকৰ্মা আঁচনি, যাৰ অধীনত সকলো শিল্পীয়ে চৰকাৰৰ পৰা 3 লাখ টকা পৰ্যন্ত কম সুদৰ হাৰত লাভ কৰিব ঋণ। তো যিসকল দুখীয়া মানুহে বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব সেইসকল দুখীয়া মানুহক কিন্তু ভাৰত চৰকাৰে 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব কম সুদৰ হাৰত। ইয়াৰ লগতে আৰু 15,000কৈ টকা সম্পূৰ্ণ ফ্ৰীতে কিন্তু সেইসকল দুখীয়া মানুহৰ বেংক একাউণ্টত সোমাই দিব। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইতিমধ্যে কিন্তু প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত 2 লাখৰো অধিক মানুহে আবেদন কৰিছে। তো আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি কিন্তু 1 ছেকেণ্ডতে কৰি ল'ব পাৰিব আবেদন। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ কেইখনমান যোগ্যতা থকাটো অত্যন্ত প্ৰয়োজনীয়, অন্যথা এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তো কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এটা এটাকৈ আপোনালোকক বিতংভাৱে এতিয়া বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে প্ৰথমে আপুনি তলত দিয়া 18টা ব্যৱসায়ত নিয়োজিত এজন শিল্পী বা শিল্পী হ'ব লাগিব। তো যিসকল মানুহে চৰকাৰে উল্লেখ কৰা 18টা ব্যৱসায়ৰ ভিতৰত যিকোনো এখন ব্যৱসায় বা কাম কৰি আছে সেইসকল মানুহেহে কৰিব পাৰিব আবেদন। তো ইয়াৰ বাহিৰে কিন্তু অন্য মানুহে কৰিব নোৱাৰিব আবেদন। তো ইয়াৰ লগতে আৰু কোৱা হৈছে ইয়াৰ বাহিৰেও আপোনাৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। আৰু এইখন আঁচনিত কিন্তু কেৱল মাত্ৰ এটা পৰিয়ালৰ এজন সদস্যইহে কৰিব পাৰিব আবেদন। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক জনাই দিছোঁ। তো তাৰপিছত কোৱা হৈছে আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব। তো লাভৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত যদি আবেদন কৰে তেন্তে 4 বছৰৰ কাৰণে 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব মাত্ৰ 5% সুদৰ হাৰত। তাৰপিছত 2 নম্বৰত কোৱা হৈছে তদুপৰি 15 দিনীয়া দক্ষতা উন্নতিকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিব ভাৰত চৰকাৰে। ইয়াৰ উপৰিও আপোনালোকে একেবাৰে তলত লিখা চাব পাৰিছে আপুনি 15,000 টকাৰ টুল কিট ইনচেণ্টিভো পাব, যাৰ ব্যৱহাৰ আপুনি আপোনাৰ বাদ্যযন্ত্ৰ বা সঁজুলি উন্নতিকৰণ কৰিব পাৰিব। তো যিসকল মানুহে বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব সেইসকল মানুহক কিন্তু ভাৰত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 10,000কৈ টকা। আপুনি যিখন ব্যৱসায় কৰে বা যি কাম কৰে সেই ব্যৱসায়িক ব্যৱহাৰ হোৱা সঁজুলি কিনিবলৈ কিন্তু এই টকাখিনি আপোনালোকক প্ৰদান কৰিব। তো তাৰপিছত আৰু কোৱা হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰিলে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণ পত্ৰৰ ভিতৰত ডমিচিয়েল চাৰ্টিফিকেট, দক্ষতাৰ প্ৰমাণ পত্ৰ, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট নম্বৰ, চহী আৰু ফটোগ্ৰাফ। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে কৰিব বিচাৰে আবেদন। তো ইয়াৰ লগতে আপোনালোকক জনাই দিছোঁ আপোনালোকে কোনবোৰ কামৰ লগত বা কোনবোৰ ব্যৱসায়ৰ লগত
জড়িত হৈ থাকিলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে কাঠ মিস্ত্ৰী, নাও নিৰ্মাতা, আৰ্মাৰ, ব্লাক স্মিথ, লক স্মিথ, হাতুৰী আৰু হাজুলি নিৰ্মাতা, ভাস্কৰ্য শিল্পী, সোণৰ মিস্ত্ৰী, মৃৎশিল্পী, কবলাৰ, ৰাজমিস্ত্ৰী, ঝুৰি আৰু ঝাৰু নিৰ্মাতা, পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ৱাছাৰমেন, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতা। তো এইবোৰ কামৰ লগত যদি আপুনি জড়িত হৈ আছে তেন্তে বিশ্বকৰ্মা আঁচনিত আবেদন কৰি 15,000 টকাৰ সম্পূৰ্ণ ফ্ৰী এককালীন আৰ্থিক সাহায্য লাভ কৰিব পাৰে। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে দেখুৱাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো খবৰ হ'ল আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো আত্মনিৰ্ভৰ অসম আঁচনিলৈ এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে ইয়াতে লিখা আছে আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি 2টা পৰ্যায়ত বিতৰণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ বিতৰণ 30 ছেপ্টেম্বৰত হ'ব। এই পৰ্যায়ত 16 আগষ্টৰ পৰা আৰম্ভ কৰি 1 ছেপ্টেম্বৰলৈ অনুষ্ঠিত জিলাভিত্তিক সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত হোৱা 30,000 আবেদনকাৰীয়ে লাভ কৰিব 1 লাখকৈ টকা। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ কাৰণে অহা 16 আগষ্ট তাৰিখৰ পৰা 5 ছেপ্টেম্বৰ তাৰিখলৈ অনুষ্ঠিত কৰিব অসম চৰকাৰে জিলাভিত্তিক সাক্ষাৎকাৰ। তো জিলাভিত্তিক সাক্ষাৎকাৰ হোৱাৰ পিছতেই কিন্তু অহা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখত সোমাই দিব অসমৰ 30,000 যুৱকৰ বেংক একাউণ্টত প্ৰথম কিস্তি হিচাপে 1 লাখকৈ টকা। তো আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি এইখন আঁচনিত আবেদন কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ জনগোষ্ঠীৰ বাবে। তো চাহ জনগোষ্ঠীৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুদূৰ নেতৃত্বত অসমৰ চাহ জনগোষ্ঠীৰ আদৰৰ সাংস্কৃতিক ঐতিহ্য ঝুমুৰ নৃত্যৰ বিশ্বজনীন প্ৰচাৰৰ বাবে অসম চৰকাৰে এক বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 20 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত 8,000 শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে ঝুমুৰ নৃত্যক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰচাৰৰ জৰিয়তে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য সুদৃঢ় কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘোষণা অনুযায়ী অসমৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি তোলাৰ বাবে অহা 20 নৱেম্বৰত 8,000 শিপিনীৰ জৰিয়তে এখন ঝুমুৰ নৃত্যৰ আয়োজন কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা বেংক একাউণ্টত পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ মনত বৰ্তমান এটাই প্ৰশ্ন যে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত কেতিয়া আৰু কিমান তাৰিখে সোমাই দিব 10,000কৈ টকা। এই বিষয়ত আপোনালোকক জনাওঁ যে অসম চৰকাৰে কিন্তু ইতিমধ্যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ফৰ্ম ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। বহু আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। লগতে অসম চৰকাৰে আকৌ অসমত আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। এইখন আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলে কিন্তু নতুনকৈ ৰোপণ কৰিব লাগিব গছপুলি। তো হয়তো গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছতেই হয়তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। তো
তো আজি ইমানেই ভিডিওটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিও সকলোতকৈ আগত পাবলৈ ইয়াৰ উপৰি যি সকল মানুহে ষ্টক মাৰ্কেট সম্পৰ্কে বিস্তাৰিত জ্ঞান ৰাখিব বিচাৰে বা বিস্তাৰিত আপডেট পাই থাকিব বিচাৰে সেই সকল মানুহে এইটো ভিডিওৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো আজি ইমানেই ধন্যবাদ।